হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আসাম পুলিচ ABUP আগন্তুক আহিবলগীয়া এক্সামৰ কাৰণে মই গুৰুত্বপূৰ্ণ আসাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন কেইটামান আগবঢ়াইছোঁ যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব এনেদৰে ভাল ভাল কুৱেশ্যন সদায় পাই থাকিবলৈ গতিকে এই বছৰ 2024 চনত আপোনালোকে একোজন জোৱান হ'ব গতিকে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব শেষলৈকে গতিকে আহক মোৰ প্ৰশ্নটোৰ মাজলৈ নাম্বাৰ 1 কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল Where was the first capital of the Ahom গতিকে ইয়াত চাৰিটা অপচনৰ ভিতৰত কটোৱে হৈছে শুদ্ধ উত্তৰ গতিকে আপোনালোকে বহি কলম উলিয়াই ৰাখিব প্ৰতিটো কুৱেশ্যনে এনেদৰে আপোনালোকে নোট কৰি ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিল ইয়াত চাৰিটা কুৱেশ্যন আছে আপোনালোকে প্ৰাইলে নিজেই ট্ৰাই কৰি চাব এনসাৰটো হৈছে গ 1253 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন হৈছে আহোম সাম্ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল ইংলিছতো টাইপিং কৰা হৈছে গতিকে ইংলিছটো মই পঢ়ি নিদিওঁ যিসকলে অসমীয়া বুজি নাপায় সিহঁতে ইংলিছটো নিজেই পঢ়িব 4 নম্বৰটো হৈছে ইটাখুলি ৰণ কেতিয়া সংঘটিত হৈছিল কটো 1671 চন 1992 চন এইটো একেবাৰে লাষ্টত হৈছে ঘৰটো হৈছে 1682 চনত 5 নম্বৰ কুৱেশ্যনটো হৈছে হালদিঘাটী যুদ্ধ কেতিয়া সংঘটিত হৈছিল এইটো চাৰিটা অপচন দিয়া হৈছে অপচনটোৰ ভিতৰত আপোনাৰ কটোৱে হৈছে শুদ্ধ উত্তৰ মোৱামৰীয়াসকল প্ৰথম বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল চাৰিটা অপচন দিয়া হৈছে আপোনালোকে মই কৈ নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব এই চাৰিটা অপচনৰ ভিতৰত হৈছে খটো শুদ্ধ উত্তৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ কোনজন আহোম শাসকৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল পুৰনন্দ সিংহ জয়ধ্বজ সিংহ লক্ষ্মী সিংহ প্ৰমত্ত সিংহ এই 4 নম্বৰটোৰ ভিতৰত হৈছে আপোনালোকে বহি কলম উলিয়াই ল'ব এই প্ৰতিটো কুৱেশ্যনেই বহুত মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো 7 নম্বৰটো হৈছে গটো 8 নম্বৰটো কুৱেশ্যন হৈছে আহোম বংশৰ অন্তিমগৰাকী শাসকৰ নাম কি প্ৰমত্ত সিংহ লক্ষ্মী সিংহ চন্দ্ৰকান্ত সিংহ পুৰনন্দ সিংহ আহোম বংশৰ অন্তিমগৰাকী শাসকৰ নাম হৈছে পুৰনন্দ সিংহ 9 নম্বৰ কুৱেশ্যনটো হৈছে শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ফাচেংমুং বৰপ্ৰাপ্ত গোহাঁই বদন বৰফুকন লাচিত বৰফুকন মোমাই তামুলী বৰুৱা এই চাৰিটা অপচনৰ ভিতৰত হৈছে গ লাচিত বৰফুকন আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ 10টো কোনজন শাসকৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল মহেন্দ্ৰ বৰ্মন বিভূতি বৰ্মন পূজ্য বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন গতিকে প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত বা বানান পঢ়োতে হয়তো দুই এটা কুৱেশ্যন ভুল হ'ব পাৰে মাফ কৰি দিব আপোনালোকে নিজে ট্ৰাই কৰি চাব ঘৰটোৱে হৈছে শুদ্ধ উত্তৰ 10 নম্বৰ কুমাৰ ভাস্কৰ বৰ্মন 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল কটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন খটো সমুদ্ৰ বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন পূজ্য বৰ্মন গতিকে একেবাৰে লাষ্টত হৈছে ঘৰ 11 নম্বৰ এনচাৰ 12টো হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল এইটো বাৰে বাৰে কুৱেশ্যন এইটো আহি থকা দেখা গৈছে আপোনাৰ 2018 চনত এইটো কুৱেশ্যন আহিছিলে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ এই চাৰিটা অপচনৰ ভিতৰত হৈছে গটোৱে শুদ্ধ উত্তৰ লচিমা কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল চাৰিটা অপচন আছে 1894 চন 1869 চন 1875 চন 1890 চন এইটো শুদ্ধ উত্তৰ হৈছে ক 16
14 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্মন শাসক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আকৌ এবাৰ কৈছোঁ, বৰ্মন শাসক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন, পূজ্য বৰ্মন, নাৰায়ণ বৰ্মন। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো শুদ্ধ উত্তৰ হৈছে গড়, পূজ্য বৰ্মন। 15 নম্বৰৰ কুৱেশ্যনটো হৈছে কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? নৰনাৰায়ণ শুক্লধ্বজ, মল্লদেৱ, বিশ্বসিংহ। এইটো 4টা অপশ্যনৰ ভিতৰত আপোনালোকে মই কৈ নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব। ঘৰটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আজিতো শুদ্ধ উত্তৰ মই টিকচিন দি দিয়া হৈছে, গতিকে আপোনালোকে বহি কলমত নোট কৰি ল'ব। এইটো কৈ দিওঁতে অসুবিধা হ'ব পাৰে। এই 16 নম্বৰটো শুদ্ধ উত্তৰটো হৈছে খ। 17টো হৈছে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? আকৌ এবাৰ কৈছোঁ, নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ, চক্ৰধ্বজ সিংহ। এইটো এনচাৰটো হৈছে ৰুদ্ৰসিংহ। আমি নেক্সটটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। জয়মতীক শাস্তি প্ৰদান কৰা অসমৰ শাসকজনৰ নাম কি আছিল? এইটো বহুত ভাল ভাল কুৱেশ্যন, ভাল কিতাপৰ পৰা মই সংগ্ৰহ কৰা হৈছে, গতিকে আপোনালোকে নোট কৰি ৰাখিব। 18 নম্বৰটো এনচাৰ হৈছে খ, চুলিকফা। 19টো হৈছে মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া নাম কি? আকৌ এবাৰ কৈছোঁ, মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া নাম কি আছিল? ক'ত হৈছে তৰুণৰাম ফুকন, ৰাধা গোবিন্দ বৰুৱা, মহেন্দ্ৰ চৌধুৰী। ঘৰটো হৈছে লীলাধৰ বৰুৱা। 20টো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? 1826 চন, 1879 চন, 1812 চন, 1840 চন। এইটো নম্বৰ কটোৱে হৈছে শুদ্ধ উত্তৰ। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সটটো কুৱেশ্যন হৈছে শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? কটো 1626 চন। গড়টোৱে হৈছে 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। মই শুদ্ধটোৱে কৈ দিছোঁ যে 4টা অপশ্যনৰ মাজত। আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰৱেশ কৰিছিল? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে নিজে ট্ৰাই কৰি চাব, মই কৈ নিদিয়াৰ আগতে কিমান দূৰ আপোনালোকে আগবাঢ়িছে। 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰৱেশ কৰিছিল। মই কেৱল উত্তৰটোহে কৰি দিছোঁ 4টা অপশ্যনৰ ভিতৰত, আপোনালোকে নিজে ট্ৰাই কৰি চাব। ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? কল্যাণ বৰ্মন, নাৰায়ণ বৰ্মন, মহেন্দ্ৰ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মন। ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজনেই হৈছে কুমাৰ ভাস্কৰ বৰ্মন। স্বদেশী আন্দোলনৰ সময়ছোৱাত অম্বিকাগী ৰায়চৌধুৰী গঢ় দিয়াৰ বিপ্লৱী সংগঠনটোৰ নাম কি আছিল? 24 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ত অম্বিকাগী ৰায়চৌধুৰীয়ে গঢ় দিয়া বিপ্লৱী সংগঠনটোৰ নাম হৈছে, 4টা অপশ্যনৰ ভিতৰত হৈছে সেৱা সংঘ, স্বৰাজ সংঘ, সেৱা সংঘ। এইটো যিটো য়েল্ল' কালাৰ ড্ৰাগ দিয়া হৈছে সেইটোৱে শুদ্ধ উত্তৰ। 25টো হৈছে স্বদেশী আন্দোলনৰ প্ৰভাৱত 1921 চনত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠানটোৰ নাম কি আছিল? স্বদেশী আন্দোলনৰ প্ৰভাৱত এইটো শুদ্ধ উত্তৰ হৈছে তিলক সুৰণি স্কুল। 26টো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ কি নাম আছিল? খটো হৈছে মিলন। 4টা অপশ্যনৰ ভিতৰত য়েল্ল' কালাৰ দাগ দিয়া হৈছে। আৰু 27টো হৈছে গহপুৰ কোনজনী ছোৱালী থানাত পতাকা উত্তোলন কৰিব যাওঁতে গুলীবদ্ধ হৈ মৃত্যুবৰণ কৰিছিল? ৰঞ্জিত বৰুৱা, লেটিকাই বৰুৱা, কণিকা বৰুৱা, কনকলতা বৰুৱা। এইটো শুদ্ধ, ঘৰটো হৈছে শুদ্ধ উত্তৰ। আপোনালোকে নিজে ট্ৰাই কৰি চাব। নেক্সটটো 28 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এইটো 4টা অপশ্যনৰ ভিতৰত শুদ্ধটোতো আপোনালোকে নিজে ট্ৰাই কৰি চাওকচোন। কটোৱে হৈছে শুদ্ধ 28 নম্বৰ। ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? 1891 চন, 1861 চন, 1872 চন, 1890 চন। গতিকে খটোৱে হৈছে শুদ্ধ উত্তৰ 29 নম্বৰ, 1861 চন। আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে নিজে ট্ৰাই কৰি চাওকচোন কিমান দূৰ আগবাঢ়িছে আপোনালোকে। আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? এইটো এনচাৰটো হৈছে ঘৰ।
1669 চনত 1669 চনত যোৰহাট সাৰ্বজনীন সভাৰ কেতিয়া স্থাপিত হৈছিল যোৰহাটত সাৰ্বজনীন সভা কেতিয়া স্থাপিত হৈছিল আপোনালোকে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড় গোৱালপাৰা তেজপুৰ আৰু পাণ্ডুৰ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো আপোনালোকে নিজে ট্ৰাই কৰি চাওক ঘৰটোৱে হৈছে শুদ্ধ উত্তৰ 32 নেক্সট কোনজন আহোম স্বৰ্গদেউৰ ব্ৰহ্মাচল পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ চক্ৰধৰ সিংহ চাৰিজনৰ ভিতৰত বাৰে বাৰে কুৱেশ্যন আহি থকা দেখা গৈছে গতিকে এই গোটেই আটাইকেইজন ৰজাৰ বিষয়ে আপোনালোকে খৰচি মাৰি চাই থৈ ল'ব এইটো খটোৱে শুদ্ধ উত্তৰ হৈছে 33 কোনজন আহোম স্বৰ্গদেৱে জয়সাগৰ পুখুৰী খন্দাইছিল কোনজন আহোম স্বৰ্গদেৱে জয়সাগৰ পুখুৰী খন্দাইছিল জয়ধৰ সিংহৰ গদাধৰ সিংহৰ ৰুদ্ৰসিংহৰ প্ৰমত্ত সিংহৰ গতিকে আপোনালোকে ট্ৰাই কৰি চাওক নিজে গতিকে মতটো কৰি দিম বাৰু এই গড়টো হৈছে শুদ্ধ উত্তৰ 34টো কুৱেশ্যনটো 35 নম্বৰ কুৱেশ্যনটো হৈছে 35টো কোনজন আহোম স্বৰ্গদেৱে অজ্ঞাতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল শিৱসিংহ উদয়াদিত্য সিংহ গদাধৰ সিংহ চক্ৰধৰ সিংহ এই ৰজাক আহোমৰ এই ৰজাকেইজন বাৰে বাৰে যিকোনো এটা পৰীক্ষাত আহি থকা দেখা গৈছে 35টো কটো হৈছে শুদ্ধ উত্তৰ গতিকে আপোনালোকে চাই ৰাখিব কুৱেশ্যন কেইটা কোনজন আহোমৰ স্বৰ্গদেৱে বশিষ্ঠাশ্ৰম মন্দিৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ ৰাজেশ্বৰ সিংহ গতিকে আপোনালোকে এই কুৱেশ্যন কেইটা শেষলৈকে চাব স্কিপ নকৰিব গতিকে আপোনালোকৰ মাজলৈ 50টা কুৱেশ্যন আগবঢ়োৱা হৈছে ঘৰটোৰ শুদ্ধ উত্তৰ হৈছে 36টোৰ 37 হৈছে কোনজন আহোম স্বৰ্গদেৱে চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল উদয়াদিত্য সিংহ ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ চক্ৰধৰ সিংহ এই চাৰিটা অপচনৰ ভিতৰত আপোনালোকে ট্ৰাই কৰি চাওক ঘৰটোৱে হৈছে শুদ্ধ উত্তৰ মহাত্মা গান্ধীয়ে কোন চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় MCQ গতিকে নোট কৰি ৰাখিব শেষলৈকে মোৰ কুৱেশ্যনটো চাই যাব 1921 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল অসম পুলিচে নহয় আহিবলগীয়া যিকোনো পৰীক্ষাতেই এই মোক কুৱেশ্যন কেইটা অতি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ কাৰণে কোন চনত মানুহসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল এইটো বাৰে বাৰে কুৱেশ্যনটো যিকোনো পৰীক্ষাত আহি থকা দেখা গৈছে ADRE এক্সামতো যোৱা বছৰ অহা হৈছিল এই কুৱেশ্যন কেইটা গতিকে এনচাৰটো হৈছে গ 1817 চনত আনুষ্ঠানিক হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাৰ নাম কি আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাৰ নাম হৈছে চুকাম্ফা চুহুংমুং চুংলেংমুং চুচেনফা হয়তো কুৱেশ্যনটো পঢ়ি দিওঁতে উত্তৰটো কৈ যাবলৈ থাকি যাব পাৰে আপোনালোকে চাই ল'ব যিটো টিক চিন মৰা হয় সেইটোৱে হৈছে শুদ্ধ উত্তৰ খটো হৈছে আপোনালোকে ভুল নাভাবিব হাজো পৰামক্কাৰ মছজিদটোৰ কোনে নিৰ্মাণ কৰিছিল গতিকে এনেদৰে আৰু এটা মোৰ চেনেল আছে জ্ঞানদীপ জিএল এডুকেশ্যন সেইটোতো অকল এনেদৰে এডুকেশ্যনৰ ওপৰতে কুৱেশ্যন দিয়া হয় ইউটিউব চেনেলত গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ ল'ব নেক্সট হৈছে কোনজন আহোম স্বৰ্গদেৱে শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল প্ৰমথ সিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ চক্ৰধৰ সিংহ মোৰ আনটো চেনেলতো এই টপিকবিলাকেই পাব প্ৰমথ সিংহ হৈছে 42 এনচাৰ কুৱেশ্যন জ্ঞানদীপ জিএল এডুকেশ্যন চেনেল মোৰ ইউটিউব চেনেল আনটো নাম হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব প্ৰতিদিনাখনেই জিকে ওপৰত কুৱেশ্যন পাব সেই চেনেলটোত অনলি কোনজন আহোম শাসকৰ দিনত প্ৰথমবাৰৰ বাবে লোক গণনা হৈছিল এইটো চুহুংমুং 4 নম্বৰটো অসমৰ ব্ৰঞ্জিত কোনজন ব্যক্তিক নকল আহোম বুলি আখ্যা দিয়া হয় এইটো বাৰে বাৰে আহি থকা দেখা গৈছে কৃষ্ণ বৰুৱা ভুৱন বৰুৱা ৰাজেশ্বৰ বৰুৱা বলায়ন বৰুৱা মোক কুৱেশ্যন পঢ়ি দি যাওঁতে সেইটো উত্তৰটো ক'বলৈ থাকি যাব পাৰে যিটো টিক চিন মৰা হয় সেইটোৱে হৈছে শুদ্ধ উত্তৰ আপোনালোকে বহি কলমত লিখি ৰাখি ল'ব কৃষ্ণ বৰুৱা 44 কুৱেশ্যনটোৰ এনচাৰ
প্ৰথম অসমীয়া চাহ খেতিয়ক কোন? এইটো সকলোৱে জানে, আপোনালোকে মনত ৰাখিব। ভৱেন্দ্ৰ দেৱান, কুশল কোঁৱৰ, মণিৰাম দেৱান, মুক্তিৰাম দেৱান। 45 কুৱেশ্যনটোৱে হৈছে মণিৰাম দেৱান। চুতীয়াৰ ৰজাসকলৰ স্থায়ী ৰাজধানী কি আছিল? চুতীয়া ৰজাসকলৰ স্থানীয় ৰাজধানী হৈছে জাগীৰোড, হাফলং, মাইবং, শদিয়া। ঘৰটোৱে হৈছে শুদ্ধ উত্তৰ। আছাম এছ'চিয়েশ্যন কেতিয়া গঠিত হৈছিল? 1909 চন, 1908 চন, 1903 চন, 1901 চন। শুদ্ধ উত্তৰটো হৈছে গ, 1903 চন। কোন চনত অসমত ৰেল সেৱা আৰম্ভ হৈছিল? 1883 চন, 1893 চন, 1980 চন, 1902 চন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰিব, নিজে কৰি চাব, মোৰ উত্তৰটো কৰি নিদিয়াৰ আগতে। শুদ্ধ উত্তৰটো হৈছে ক। 49 কুৱেশ্যনটো হৈছে 49 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন আহোম শাসকে সন্ধিয়া খোৱা গোহাঁই পট্টি সৃষ্টি কৰিছিল? আকৌ এবাৰ কৈছোঁ যে কোনজন আহোম শাসকে সন্ধিয়া খোৱা গোহাঁই পট্টি সৃষ্টি কৰিছিল? চুচেনফা, চুৰামফা, চুহানফা, চুহুংমুং। কুৱেশ্যনটো হয়তো প্ৰনাউন্সিয়েশ্যনত বা বানান ভুল হ'ব পাৰে, আপোনালোকে শুদ্ধ যিটো টিক চিন দিয়া থাকে সেইটোৱে শুদ্ধ উত্তৰ, আপোনালোকে নিজেই পঢ়ি নোট কৰি ৰাখি থৈ ল'ব। শেষৰটো কুৱেশ্যন হৈছে কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিলে? শুদ্ধটোত আপোনালোকে নিজে কৰি চাব, যিটো টিক চিন সেইটোৱে শুদ্ধত। প্লিজ মোৰ চেনেলটো এনেদৰে সদায় প্ৰশ্ন পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আন এটা চেনেল আছে জ্ঞানদীপ GL এডুকেশ্যন চেনেল, সেইটোতো প্ৰত্যেক দিনাখনেই এনেদৰে চাকৰি সম্পৰ্কৰ ওপৰত আৰু ভাল এডুকেশ্যন চেনেলৰ ওপৰত মই ভাল GK ওপৰত সেই টপিকৰ ওপৰত মই ভিডিঅ' বনাই আপলোড দিম প্ৰত্যেক দিনাখনে। দুইটা চেনেলকে চাই যাব। আজিলৈ আহিছোঁ, আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।